নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ শ্ৰীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ যেহেতু এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ল তো আপোনালোকে নিজৰ এপ্লিকেশ্যন আইডি বা এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো কেনেকৈ কৰিব এবাৰ ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে এপ্লিকেশ্যন নাম্বাৰত আপোনালোকে বা ইউজাৰ নেমত নিজৰ আইডিটো মাৰিব আৰু পাছৱৰ্ড যোনটো ক্ৰিয়েট কৰিছিলে অনলাইন কৰোঁতে সেইটো টাইপ কৰি ইয়াতে লগ ইনত ক্লিক কৰিব। যদি পাহৰি গৈছে তেন্তে এটা তলত দিয়া আছে ফৰগট পাছৱৰ্ড, ইয়াতে পাছৱৰ্ডটো আপোনালোকে যদি পাহৰি গৈছে তেন্তে ফৰগট পাছৱৰ্ড কৰিলে আপোনালোকে ৰিট্ৰাইভ কৰিব পাৰিব। ঠিক আছে, প্ৰথমে ইউজাৰ নেম বা এপ্লিকেশ্যন নাম্বাৰটো দি কৰি লগ ইন কৰি আপোনালোকৰ প্ৰফাইলটো দেখুৱাইছোঁ এগৰাকী কেণ্ডিডেটৰ। তো এয়া এগৰাকী কেণ্ডিডেটৰ মই আইডি নাম্বাৰ আৰু পাছপোৰ্ট লৈছিলোঁ। তো ইয়াতে দিয়া আছে শ্ৰীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু জিএনএম কোৰ্ছ ইন আছাম বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট ফৰ দি ছেশ্যন 2025 to 2026 ইয়াতে ৱেলকাম দিয়া আছে। ইয়াতে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ থাকিব। ইয়াতে আপোনালোকে দেখা পাইছে হোম এডমিট কাৰ্ড এপ্লিকেশ্যন প্ৰিণ্ট লগ আউট। তো গোটেই ডিটেইলছটো আপোনালোকে ইয়াতে থাকিব। ইয়াতে এপ্লিকেশ্যন আইডি নাম্বাৰ থাকিব আপোনালোকৰ আৰু গোটেই এড্ৰেছবোৰ থাকিব, নাম গোটেইখিনি। পে'মেণ্ট ছাকচেছফুলি এই ধৰণে আপোনালোকে পে'মেণ্ট ৰিচিপ্টখনো আপোনালোকে ইয়াতে ডাউনলোড কৰিব পাৰিব। যদি হেৰাই গৈছে পে'মেণ্ট ছাকচেছফুল তাতো গৈ আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্টত গৈ বা ইয়াৰ পে'মেণ্ট ছাকচেছফুলত প্ৰিণ্ট কৰিও আপোনালোকে উলিয়াই ল'ব পাৰিব। তো এডমিট কাৰ্ডৰ ইয়াতে ৰঙা ইয়াত নিউ বুলি ব্লিংক কৰি থাকিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এডমিট কাৰ্ডখন এনেধৰণে পাব, দেখুৱাই দিছোঁ। আৰু এডমিট কাৰ্ডত কি কি লিখা আছে বা কি আপোনালোকে এক্সাম হললৈ লৈ যাব সকলোবোৰ দিয়া আছে, সেইখিনি চাব। তো এয়া হৈছে এডমিট কাৰ্ডখন। ৰোল নাম্বাৰ দিয়া আছে, এপ্লিকেশ্যন নাম্বাৰ, কোৰ্ছ নাম, ফাদাৰ্ছ নেম গোটেইখিনি দিয়া আছে। আৰু চেণ্টাৰ দিয়া আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড়। আৰু ইয়াতে দিয়া আছে ইম্পৰ্টেণ্ট কিছুমান ইনষ্ট্ৰাকশ্যন কেণ্ডিডেটে কি নিব লাগিব। এতিয়া আপোনালোকে এডমিট কাৰ্ডৰ লগতে ব্লেক বল পইণ্ট পেন নিব লাগিব এক্সামিনেশ্যন হললৈ উইথ এনি ফটো আইডি প্ৰুফ বা আধাৰ কাৰ্ডখন নিব পাৰিব। আধাৰ কাৰ্ডখন যদি নাই পেন কাৰ্ডখন লৈ যাব। ফটো আইডি প্ৰুফ এখন নিব লাগিব, লগতে এডমিট কাৰ্ড, কলম এটা ব্লেক ক'লা। কমিউনিকেশ্যন ডিভাইচেছ লাইক চেলুলাৰ ফোন, পেজাৰ এক্সেট্ৰা আৰ নট এলাউড। সেইখিনিতো আপোনালোকে ইম্পৰ্টেণ্ট কোনখিনি সেইটো মনত ৰাখিব, বাকীখিনি পঢ়ি থকা দৰকাৰেই নাই আপোনালোকৰ। কেৱল তিনিটা বস্তু ফটো আইডি প্ৰুফ, এডমিট কাৰ্ড, ব্লেক বল পইণ্ট, বাকী একো নালাগে, বাকীখিনি পঢ়াৰ প্ৰয়োজনেই নাই। আৰু আপোনালোকে OMR চিট কেনেকৈ ফিল আপ কৰিব মই ভিডিঅ' দিয়া আছে, যোৱা বছৰে ভিডিঅ' দিছোঁ, সেইটো ভিডিঅ' চালে আপোনালোকে নিশ্চয়কৈ OMR ফিল আপ কেনেকৈ কৰিব, কেনেকৈ চাৰ্কুল কৰিব সকলোবোৰ দেখুৱাই দিয়া আছে, সেইখিনি ডাউট ক্লিয়াৰ হ'ব। চিডিউল দিয়া আছে ডেট 13/7/2000, 13 জুলাই তাৰিখে আপোনালোকৰ যিহেতু এক্সাম আছে দেওবাৰে, বহুত দিন আছে আপোনালোকৰ হাতত, ভালদৰে পঢ়িব। আৰু পেপাৰ আছে 11 বজাৰ পৰা 1 বজালৈ। তো বাকী পইণ্টখিনি চাই ল'ব। বিশেষকৈ OMR চিট কেনেকৈ বা এনচাৰ চিটখন কেনেকৈ ফিল আপ কৰিব সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব, তেতিয়া সকলোবোৰ বুজি পাব। আপোনালোকৰ এনচাৰ চিট নাম্বাৰ, ছিগনেচাৰ ক'ত মাৰিব লাগে, কি কথা সকলোবোৰ। আৰু আপোনালোকৰ যোনকেইখন ইম্পৰ্টেণ্ট ডকুমেণ্ট নিবলৈ কৈছে সেইখিনিয়ে নিব, বাকী একো নিব নালাগে। আৰু OMR চিট ৰিপ্লেচমেণ্ট কৰি দিয়া নহ'ব বুলি ইয়াতে দিয়া আছে যিহেতু। আৰু ইয়াতে চাব ছিগনেচাৰ মাৰিব লাগিব, ছিগনেচাৰ অফ কেণ্ডিডেট ইয়াত মাৰিব লাগিব আপোনালোকে, ইয়াতে মাৰিব। আৰু ইয়াতে ছিগনেচাৰ অফ ইনভিজিলেটৰ তেওঁলোকে মাৰিব, কেৱল মাত্ৰ এই মাজৰটোত আপোনালোকে মাৰিব লাগিব, বাকী একো নাই, বাকীখিনি আপোনালোকে চাব পাৰিব। তো এনেধৰণে ভিডিঅ'সমূহ পাবলৈ চেনেল ছাবস্ক্ৰাইব কৰিব। এই বৰ্ষত যিহেতু বিশেষকৈ সহায় কৰিব নোৱাৰিলোঁ, বহুত দুখিত, যিহেতু এই বৰ্ষত মই বহুতো ব্যস্ততাৰ মাজত আছোঁ। যিমান পাৰিছোঁ ই বুকসমূহ আপোনালোকক বহুত কমতে 2খন ই বুক দিব চেষ্টা কৰিছোঁ, যিহেতু আগতে 149 এখন পাই হ'লে এতিয়া 189 2খন পাইছে। তো এই 2খনৰ পৰা আপোনালোকৰ লাভান্বিত হ'ব বা আপোনালোকে উপকৃত হ'ব বুলি আশা কৰিছোঁ। যদিহে ল'ব বিচাৰে তেন্তে লৈ থাকিব, যদি ইম্পৰ্টেণ্ট নহয় বুলি ভাবে তেন্তে নল'লে কোনো কথা নাই, যিহেতু বহুত কেণ্ডিডেটে লৈছে বৰ্তমান। যোনখিনিয়ে লৈছে গম পাব। আৰু যোৱা বছৰ বহুতো হেল্পফুল হৈছিলে বুলি
আপোনালোকে ভিডিঅ'সমূহ চাইছে যদি গম পাইছে। আৰু যদি এই 10 দিনত কিবা কোনটো টপিকৰ ওপৰত বেছি ডাউট আছে ক'বলৈ নাপাহৰিব, যিহেতু বৰ্তমান মই ঘৰত আছোঁহি যেতিয়া আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম। দিনত এটাকে হ'লেও যদি ভিডিঅ' দিব পাৰোঁ আপোনালোকৰ হেল্প হ'ব বুলি আশা কৰিছোঁ। তো যদি যোনটো টপিকৰ ওপৰত ডাউট থাকে সেইটোৰ ওপৰত আপোনালোকে জনাবলৈ নাপাহৰিব। তো নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।